আছে দিয়া আহ আমি কালিৰ পৰা অলপমান ল'ব বিচাৰিম মানে কালি কিবা প্ৰব্লেম পালা নেকি তোমালোকে যিখন প্ৰেক্টিচ পেপাৰ দিছিলো যিখন এটা আছিল ন তাৰ পৰা কিবা যদি ডাউট আছে তেনেহ'লে মোক এবাৰ কৈ দিয়া মোৰতো সেই লাইনৰ প্ৰব্লেমটোৱে আছিলে। য'ত তোমাৰ হেৰি আছিলে ন কি কয় এইটো চলিউশ্যন বুলি যে কৈ দিছিলে তেনেকে হয় হয়, কুৱেশ্যন নাম্বাৰ 41টো আছিলে। 47টো বুজা নাই আচ্ছা এবাৰ চাইছো দেই angles between two lines whose direction cosines are given by the equations hmm. equation কেইটা আমাক দিয়া আছে 3l plus m plus 5n is equal to 0 আৰু এটা equation দিয়া আছে 6mn minus 2nl plus 5lm is equal to 0 কিন্তু ইহঁতৰ লগত আমি আৰু এটা এড কৰিব পাৰো কি l square plus m square plus n square equal to 1 আমি মেইনলি এই তিনিটা ইকুৱেশ্যন সলভ কৰিব লাগিব এই তিনিটা ইকুৱেশ্যন সলভ কৰাৰ পাছত আমি বাকী বস্তুবিলাক পাম কিন্তু প্ৰব্লেমটো কি জানা ইয়াতে আমাৰ আনচাৰ বিলাক কেতিয়াও কিবা এটা স্পেচিফিক আনচাৰ নাপায় আমাৰ এল এম এন এইবিলাক বস্তু আগৰ এল এম এনৰ হিচাপতে ওলাব আকৌ গৈ থৈ চব কি কৰিব পাৰি মানে সেইটো বস্তু আল্টিমেটলি সলভটোতো কৰিবই লাগিব গোটেইকেইটা চ' এতিয়া কি কৰোঁ কাৰোবাৰ লগত কিবা মাল্টিপ্লাই এটাও কৰি চাব পাৰো কিন্তু গীতাৰ্থৰ নেটটো শ্ল' বুলি কৈছে অ ঠিক আছে চ' এতিয়া আমি চল্ভ কৰিম মানে ইহঁতক তাৰ চল্ভ কি কৰিব ক'লে আকৌ এবাৰ ৰিপিট কৰিব নেকি? অ তাৰ অ মোৰ এই মাজতে ভইচটো নহা হৈ গৈছিলে। অ অ হ'ব এতিয়া চোৱা এই তিনিটা ইকুৱেশ্যন মানে আমাৰ লাইন কেইডাল কি দিয়া আছে দুটা লাইন আছে দেই সেই লাইন দুডালৰ চাপ'জ মই দুটা লাইন এডাল L1 আৰু এডাল L2 এতিয়া ইহঁতৰো কিবা ছেট অফ ডিৰেকশ্যন কচাইন্স আছে হা এতিয়া কি কি ডিৰেকশ্যন কচাইন আছে আমি নাজানো ইহঁতৰো কিবা এটা আছে ধৰা এ বি চি কিবা এটা ডিৰেকশ্যন কচাইন আছে ইহঁতৰো কিবা এক্স ৱাই জেড কিবা ডিৰেকশ্যন কচাইন থাকিব পাৰে এই যিয়ে ডিৰেকশ্যন কচাইন নহওক ইহঁত আটাইকেইটা ডিৰেকশ্যন কচাইনে কি ছেটিছফাই কৰে এইটো ইকুৱেশ্যন আৰু এইটো ইকুৱেশ্যন ছেটিছফাই কৰে আমাক সেইটো কৈছে এনেকুৱা জৰুৰী নহয় যে মই কালি বুজাতে অলপ ভুল কৰিছিলো কি কয় যে ডিৰেকশ্যন কচাইন কেইটা দুইটাৰ ছেম নেকি দুইটাৰ ছেম যদি ডিৰেকশ্যন কচাইন হয় তেনেহ'লে সিহঁতৰ মাজৰ এংগল জিৰ'ই হ'ব সেইটো নাছিলে আচলতে কথাটো ডিৰেকশ্যন কচাইন বেলেগ বেলেগ হয় কিন্তু দুয়োটা ছেট অফ ডিৰেকশ্যন কচাইনে কি কৰে ইহঁত দুয়োটা বস্তুত আহি পেলাই এগ্ৰি হৈ যায় য়েছ সেইটো বস্তু আছিলে আমাৰ কথাটো এতিয়া চলিউশ্যনটো চল্ভ কৰোঁতে চাগে বহুত দীঘলীয়া হৈ যাব কিন্তু মেইনলি কথাটো আমাৰ এইটো যে আমি এই গোটেই বস্তু ঘূৰাই ঘূৰাই পেলাই অলপমান চল্ভ কৰিবলৈ চাব লাগিব গতিকে এবাৰ যদি তোমালোকে আৰু এটা ট্ৰাই দিয়া আজি সিহঁতক চল্ভ কৰিবৰ কাৰণে কাৰণ দেখাতটো ইমান ভয়ংকৰ যেন লগা নাই কিয়নো আমি এল এম এনৰ কিবা এটা পাইছোতো ষ্টিল তুমি কিবা এটা কাম কৰিব পাৰা যে কাৰোবাক কিবা এটা এজিউম কৰি লৈ পেলাইও তুমি বাকীখিনি বস্তু চাব পাৰা কিন্তু এইটো এটা এছাইনমেণ্ট হিচাপত ৰাখাচোন আজি আৰু এটা ট্ৰাইল এটা দি চোৱা যে এই তিনিটা ইকুৱেশ্যনক মেইনলি আমি চল্ভ কৰিব লাগিব যিখিনি জেগাত আমি এল স্কুৱেৰ পাওঁ সেইখিনি জেগাত তুমি ওৱান মাইনাছ এন স্কুৱেৰ মাইনাছ এন স্কুৱেৰ এনেকুৱা টাইপৰ কিবা এটা পাতি পেলাই কিবা এটা ইউনিফৰ্ম পেটাৰ্ণ এটা আনিব ট্ৰাই কৰিব লাগে দেই চ' চেষ্টা এটা কৰি চোৱা যাওকচোন আজিৰ দিনটো কেৱল তাৰপৰা আমি আকৌ আগবাঢ়িম দেই নেক্সট কৈছিলে 47টো
One kind of cake requires 200 gram of flour and 25 gram of fat. Another kind of cake requires 100 gram of flour and 50 gram of fat. Then a maximum number of cakes which can be made from 5 kg flour and 1 kg of fat, assuming that there is no shortage of the other ingredients used in making the cake is. At least এই কথাটো গম পাইছা নাই এই যে এই কোৱেশ্চনটো ক'ৰ পৰা দিছে ঋষি এই কোৱেশ্চনটো কোনটো ডোমেইনৰ হয় টপিক কোনটো টপিকৰ হয় গম পাইছা এলপি অপশ্যন দিয়া ৰুপিজত আছিলে ন ও বুজিছো কিবা এটা গণ্ডগোল কৰিলে ন অৱশ্যে এনেকুৱা টাইপৰ কুৱেশ্যন এইবাৰ দিব নালাগে কিন্তু কিয়নো প্ৰেক্টিকেল যিখিনি প্ৰব্লেম আছিলে সেইখিনি বস্তু আমাৰ চিলেবাছৰ পৰা বাহিৰ কৰি দিলে গতিকে এনেকুৱা প্ৰব্লেমটো দিব নালাগে যোৱা বছৰ আছিল কিন্তু চিলেবাছত সেইকাৰণে দিছে ষ্টিল য়েছ ৰুপিজৰ কথাটো কিয় দিলে ইয়াতে চোৱা নাছিলো এইটো ভাবিব লাগিব কিন্তু এইবিলাকতো সলভ কৰি থাকোঁতে বহুত সময় নাযাব জানো বহুত সময় নাযায় মানে কি হয় আমি বাউণ্ডাৰী পইণ্ট কেইটাহে উলিয়াম আৰু বাউণ্ডাৰী পইণ্ট কেইটা তুমি গমেই পোৱা যায় ইণ্টাৰচেক্টিং পইণ্ট কেইটাত হ'ব গতিকে লিনিয়াৰ ইকুৱেশ্যন চল্ভ কৰোঁতে বৰ বেছি সময় নালাগে তোমাক আৰু আমি আঁকি বাকিটো নাচাওঁৱেই আমি আঁকি বাকি কিয় নাচাওঁ আমি জানো বাউণ্ডাৰী পইণ্ট কেইটাতে হ'ব বুলি পেলাই চ' তুমি ইণ্টাৰচেক্টিং পইণ্ট কেইটা উলিয়ালে হৈ যাব তোমাৰ ক'তনো ইণ্টাৰচেক্ট কৰিছে সেইটো জানিলে সেইকেইটা পইণ্ট আমি বহাই দিম য'ত আমাৰ মেক্সিমাম হ'ব আৰু লগতে কথাটো এনেকুৱা কাৰণ তোমাৰ এটা কুৱেশ্যনৰ কাৰণে 5 মাৰ্কছ দি আছে ন গতিকে অলপ যদি আমি ইনভেষ্ট কৰিব লগা হয়ও সময় তেনেহ'লে বৰ বেছি দিগদাৰ হ'ব নালাগে সেইটোৱে কৈছো মানে 46 47 এই গোটেইকেইটা বস্তু মানে আমাৰ এক্সামৰ পাৰ্সপেক্টিভৰ পৰা এতিয়া ইম্পৰ্টেণ্ট নহ'ব কাৰণ এইটো লিনিয়াৰ প্ৰব্লেম তাকো তোমাৰ কিহৰ পৰা দি আছে এইটো হৈছে তোমাৰ প্ৰেক্টিকেল ইমপ্লিকেশ্যনখিনিৰ পৰা দি আছে যিখিনি বস্তু আমাৰ চিলেবাছত এইবাৰ নাই গতিকে এইখিনি বস্তু অলপমান স্কিপ কৰিব পাৰা কিন্তু ষ্টিল মই এইটো বস্তু লৈ ল'ম এতিয়া ইকুৱেশ্যন কেইটা বনিছে নাই তোমালোকৰ দ্বাৰা এইটো কোৱাচোন পীয়ুষ ইকুৱেশ্যন নাই বনা তুমি এনে প্ৰেক্টিকেল প্ৰব্লেম কেইটা এনেই আমাৰ এনচিআৰটি যিখিনি প্ৰেক্টিকেল প্ৰব্লেম আছে মেনুফেকচাৰিং প্ৰব্লেম ট্ৰান্সপৰ্টেশ্যন প্ৰব্লেম সেইখিনি এবাৰ চাইছিলা নে মোৰ এনচিআৰটিত সেইখিনি নাই সেইকাৰণে মই হয় কেনেকে নেকি কৰে ধৰিব পৰা নাই তেন্তে সেইখিনি বস্তু আমি হয় নিজে শিকি লওঁ এতিয়া আমি কেনেকে মেনুফেকচাৰিং প্ৰব্লেমবিলাক কেনেকে ষ্টাডি কৰিব লাগে কাৰণ এইটো ডাইৰেক্ট প্ৰব্লেম চলভিঙলৈকে আহি গ'ল ন যিহেতু আমি পঢ়াই নাই সেইটো বস্তু প্ৰথমতে আমি পঢ়ি লওঁ পঢ়ি লৈ পেলাই নে তোমালোকে কি কোৱা কাৰণ চিলেবাছত নাই কিন্তু কি কৰোঁ চিইউইটি পাৰ্সপেক্টিভতে আমি কৰি আছো যদি নাই যদি নালাগে নেকি সেইটোৱে পীয়ুষে কি কোৱা মই তোমাক হলেও পঢ়াই দিম কিন্তু ছাৰ পীয়ুষ ছাৰ কিন্তু মানে এনটিএ ভৰসা কৰিব নোৱাৰি দিও দিব পাৰে চ' পঢ়ি নহয় যোৱাটো এন টি বেছি এ ভাল হ'ব যিখন নেকি এন টি এ যিখন চিলেবাছ তোমাক দিছে তাৰ বাহিৰত কেতিয়াও নাকাটে তোমাৰ যিহেতু মানে চিলেবাছ মাৰো বুলি চিলেবাছ বাদ দিয়া তোমাৰ যদি মন আছে তেন্তে মই তোমাকো পঢ়াই দিব পাৰোঁ বা এটা ভিডিঅ' বনাই দিব পাৰোঁ বা ক্লাছৰ মাজত অলপমান কৈ দিব পাৰোঁ গতিকে ছাৰ হৈ এবাৰ যাব কৈ দিব নেকি মানে প্ৰেক্টিকেল প্ৰব্লেম টাইপ যে হ'ব হৈ যাব তেন্তে আমি পাছত কৰোঁ এইটো ন হ'ব ছাৰ এক্সট্ৰা বস্তু হ'ল ন চ' আমি লাহেকে আহিম ইয়ালৈকে তাক বাদ দি চাগে বেছি হেৰি হোৱা নাই এইটো যে কিবা এটা কমেণ্ট আহিছিলে এইটো ছাৰ 10টামান পাৰা নাছিলো কি 10টামান পাৰা নাছিলে বা সেইকেইটা পাছত পাৰিলে নাই পীয়ুষ 50টা যে আছিলে ছাৰ তাৰে 40টা মানহে কৰিছো নেকি 40টাই কৰিব লাগে কিন্তু আৰু ছাৰ সেইটো ছাৰ 40টা কৰিলো আৰু উম, বাকী 10টা মানে কৰা নাই
পাছতো কৰা নাই নেকি পাছত কাবাৰ হেল্প লৈ মেলি পাছতো পেলাই কৰা হোৱা নাই। আচ্ছা okay. সেই 10টা মোক জাষ্ট পঠিয়াই থবা যদি কমন ওলাই যায় তোমালোকৰ ডিসকাশনতো যদি হোৱা নাই তেনেহলে সেইটো আমি কৰি দিম অকে ছাৰ। পিছত কৰিব পাৰো এইটো হ'ব ঠিক আছে আমি আজিখিনিলৈকে আহো দিয়া এটা কুৱেশ্যন আছে প্ৰথমতে কি কৈছে এইটো স্কয়াৰ মেট্ৰিক্স হয় তাৰপিছত কৈছে a স্কয়াৰটো আকৌ a ৰ লগতে সমান হয় তেন্তে I plus a কিউব মাইনাছ 8a কি হ'ব অপচন বিলাক আমাক দিয়া কি আছে আইডেন্টি মেট্ৰিক্সে হ'ব অপচন বি এইখনেই হ'ব অপচন চি I minus a হ'ব আৰু অপচন ডি 3a হ'ব এটাৰ মাজৰ পৰা কোনটো দেখিছা I minus a ওলাইছে দুজনৰ পৰা I minus a পাইছো দেই বাকী পুষ্কৰণ হৈ কৰিব পৰা নাই এই বেলেগ কামত আছিল yes it is I minus a তুমি বেলেগেও কৰিব নালাগে তুমি এইটো বস্তু ফৰ্মত ভাঙি দিয়া ভাঙি দিয়াৰ পাছত আমি জাষ্ট ৰিপিটেডলি কি কৰিম য'ত য'ত আমি a স্কয়াৰ দেখিছো তাতে আমি a পাতি পাতি গৈ থাকিম বাস so option is I minus a next question লৈকে যাওঁ ইজি বস্তু বাৰু মানে মই জাষ্ট কুৱেশ্যনখিনি এই কাৰণে পঠিয়াইছো যাতে তোমালোকে এটা এক্সপ'জাৰ পোৱা যায় কেনেকুৱা টাইপৰ কুৱেশ্যন কাটি দিয়ে বাকী ৰিচেণ্ট যিখন পেপাৰ হয় সেইখন বাৰু তোমালোকৰ ওচৰত আছে সেইখন একদম হেৰি কথা চ' এতিয়া হৈছে কি আমাক নেক্সট কুৱেশ্যনটো কৈছে কি যে এইটো এটা স্কুৱেৰ মেট্ৰিক্স অফ অৰ্ডাৰ 3 অৰ্ডাৰ আমাক দিয়া আছে 3 আৰু কৈছে b ইজ ইকুৱেল টু k ইনটু a এতিয়া ডিটাৰমিনেন্ট অফ b ইজ ইকুৱেল টু x ইনটু ডিটাৰমিনেন্ট অফ a তেনেহলে x ৰ ভ্যালুটো কি হয় এইটো হৈ গ'ল নেকি নেকি yes k কিউব থাৰ্ড অপচন হৈ যাব x হ'ব লাগিব k কিউব কাৰণ যেতিয়া আমি কোনোবা ডিটাৰমিনেন্টৰ পৰা কিবা এটা বস্তু বাহিৰ উলিয়াই আনিব লাগে তেনেহলে তাৰ পাৱাৰত তাৰ অৰ্ডাৰটো গুচি যায় লাহে লাহে বস্তু বহাম দেই চাবা এতিয়া এটা মেট্ৰিক্স হয় b যোনে এটা ইকুৱেশ্যন স্যাটিসফাই কৰে কি b স্কয়াৰ ইজ ইকুৱেল টু আইডেন্টিটি মাইনাছ b ঠিক আছে দে এনেকুৱা এটা নেচাৰেল নাম্বাৰ n এক্সিষ্ট কৰে যাৰ কাৰণে b টু দি পাৱাৰ n টো কি বনি গ'ল 5 ইনটু আইডেন্টিটি মাইনাছ 8 ইনটু b বনি গ'ল মানে চোৱা b লগত b টোকে মাল্টিপ্লাই কৰিলে আমি এইটো ৰিলেশ্যন পাওঁ আৰু b লগত তুমি আৰু কেইটামান b মাল্টিপ্লাই কৰিলে নিজকে মাল্টিপ্লাই কৰি তুমি এইটো ৰিলেশ্যন পোৱা তেন্তে এইটো ৰিলেশ্যন পোৱালৈকে তুমি কিমান পাৱাৰ ল'ব লাগিব মানে তোমাৰ n টো কি হ'ব লাগিব সেইটো আমাৰ আছে কুৱেশ্যন so what is the value of n আমাৰ অপচন বিলাক আছে 4 b অপচনটো হৈছে 6 c অপচনটো 8 আৰু d অপচনটো আমাৰ 10 so এটা কথা গম পাইছো n is finite মানে ইহঁত চাৰিটা অপচনৰ মাজৰ পৰা যদি যিহেতু কিবা এটা হ'ব লাগে গতিকে আমি মানে এটা কথা গম পাইছো যে b টো পাৱাৰ কৰি কৰি গৈ থাকিব লাগিব আমি চাগে বেলেগটো অপচন একো দেখাই নাই so আমি ট্ৰাই কৰো এইকেইটা বস্তু চাবৰ কাৰণে আৰু এটা বস্তু দেখা পাইছো কি গোটেই অপচন কেইটা ইভেন নাম্বাৰ গোটেই অপচন কেইটাই তোমাৰ ইভেন নাম্বাৰ হয় যেহেতু গোটেই অপচন কেইটা ইভেন নাম্বাৰ হয় আমি এটা কাম কৰিম কি জানা এই যে বস্তু তুমি দেখিছা b স্কয়াৰ তাকে আমি পাৱাৰ পৰা ষ্টাৰ্ট কৰি দিম নহলে মানে এইটো কাম অলপমান বেছি চাগে লেংদি হৈ যাব যে আমি b স্কয়াৰৰ লগত আকৌ এটা b মাল্টিপ্লাই কৰিলো তাৰ লগত আকৌ এটা b তেনেকে যোৱাতকে গতিকে অপচন বিলাক চাই পেলাও মানে আমি কিবা এটা এনেকুৱা এটা ডিসিশন আনিব পাৰো যে
আমি কৰিবলৈ কি কৈ আছো সেইটোৱে পুষ্পৰাভৰ যিটো কথা যে এনেকুৱা কাম কৰিলেতো বহুত সময় ল'ব সো কথাটো হৈছে এইটো যে আমি এনেকেও নিজৰ লোডটো মানে ৰিডিউস কৰি ৰাখিব পাৰো yes মই বেলবেলাই থকা লেখে পিউচৰ কামেই হৈ গ'ল বঢ়িয়া ঠিক আছে কৰি গৈ আছে নে জাষ্ট তেনেকে মাল্টিপ্লাই কৰি গৈ থাকাচোন 20 স্কোয়াৰক পাৱাৰ কৰি গৈ থাকা অপশ্যন বি টো নেকি ন অপশ্যন বি ইজ কাৰেক্ট অ বেছি হৈছে ঠিক আছে 6 ওলাইছে yes হয় বেলেগ কথা নাই আমি ৰিপিটেডলি আগৰ ইনফৰমেশনখিনি ইউজ কৰি গৈ থাকিব লাগে দেই নেক্সট আমি কৈছো আমাক এটা মেট্ৰিক্স দিছে মেট্ৰিক্সটো কেনেকুৱা 0 x plus y 1 3 z 2 এইটো এইটো আমাৰ ইনফৰমেশনটো কি দিছে ইজ স্কিউ চিমেট্ৰিক এতিয়া তলৰ অপশ্যন বিলাকৰ মাজৰ পৰা কি কি অপশ্যন কাৰেক্ট আছে এইবিলাকৰ অপশ্যনখিনি বাৰু গম পাই যাম কিন্তু আমাৰ মেইনলি কি কৰিব লাগিব সেইটো আমি জানো লগালগ তুমি এটা বস্তু কিন্তু মন কৰিছা কি মন কৰিছা এক্স ৱাই জেডৰ মাজৰ পৰা কিবা এটা ভেলু তুমি পায়ে গ'লা কিন্তু জেডৰ ভেলু x 0 plus y equal to minus 3 য়েছ z equal প্ৰথম to বস্তু 0 আমি য়েছ জেড ইকুৱেল 0 ইয়াৰ হিচাপত দেখিছানে ইহঁতৰ বদমাছি ফ'ৰ্থ অপশ্যনটো তিনটা গুচি গ'ল তিনটা অপশ্যন জেড ইকুৱেল 0 দিয়া আছে ফৰ্থ অপশ্যনটো গ'ল বাৰু ভাল আৰু আনসাৰ আহি গ'ল তাৰপিছত x plus y equal to minus 3 আৰু উম x minus y equal to minus 1 জেড ইকুৱেল 0 ঋষি বসে পাইছে আচ্ছা সো আমি কি বস্তু পালো ইয়াতে x plus y is equal to minus 3 আৰু x minus y is equal to minus 1 হয়নে এইটো হয়নে তেইনক সলভ কৰিলে আহি যাব অৱশ্যে এক্সৰ সলভ ভেলুটো কৰিলে মাইনাছ কোৱা x ৰ ভেলু মাইনাছ 2 ইহঁত দুইটাক প্লাছ কৰিলে আমি কি পাম টুৱাইছ x is equal to minus 2 minus 4 minus 1 আৰু 0 হ'ব নেকি এইটো স্যাৰ এটাই অপশ্যন আছে এক্সৰ ভেলু মাইনাছ 2 আৰু জেডৰ ভেলু 0 থকা এটাই অপশ্যন য়েছ ৱাইটো নালাগে ন আমাক য়েছ অপশ্যন থাৰ্ড নম্বৰ 3 থাৰ্ড অপশ্যনটো হৈ যাব থাৰ্ড অপশ্যনটো কাৰেক্ট বঢ়িয়া ঠিক আছে এই লিষ্টখন মই আঁকি নাথাকো দেই এখন লিষ্ট আছে দেখিছানে হয় স্যাৰ এই লিষ্টখনৰ কি কৰো কোৱা A matrix which is not a square matrix is called কোনটো A ৰ লগত কোন যাব স্কোৱাৰ নহ'লে ৰেক্টেংগল আৰু ৰেক্টেংগল ৰেক্টেংগুলাৰ আৰু তেনেকুৱা অপশ্যন এটাই আছে ইয়েলা তেনেকুৱা অপশ্যন এটাই আছে দেখিছানে এইটো 3 লগত যোৱা মাত্ৰ এটা অপশ্যন ইয়েলা তাৰপিছত একো ইফালে ভাল নেক্সটটো নন ছিংগুলাৰ ডিটাৰমিনেন্ট অফ এইটো এনি 3 লগত মেট্ৰিক্স আছে ইজ নন জিৰ হলে নন ছিংগুলাৰ হ'বই diagonal matrix having same diagonal element is scalar a matrix which is not both symmetric and skew symmetric is called no হয় আপুনি এইটো মানে এইটো উল্টা হৈ গ'ল নেকি ন কোনটো ছাৰ এই নাল মেট্ৰিক্সটো কিয় মানে ফ'ৰ্থটো হ'ল ডিটো নাল কিয় হ'ল
কাৰণ নাল মেট্ৰিক্সত আমাৰ কি থাকে গোটেইবিলাক 0 থাকে মই শুনাত ভুল কৰিলো আপুনি বোথ নট বোথ বুলি শুনিলো মানে মই বোথ লিখা আছে both লিখা আছে which is মই both এইটো মানে symmetric শুনাত ভুল কৰিলো। as well as skew symmetric হয় বুজিছো কিন্তু বুজিছো নাল মেট্ৰিক্সেই হ'ব লাগিব উপায় নাই চিমেট্ৰিক হয় হলে আমাৰ কি হ'ব লাগে aij has to be equal to aji কিন্তু skew symmetric হ'ব লাগিলে aij has to be equal to minus of aji তে ইহঁত দুইটাক যদি আমি একেলগত কমন হিচাপত কৰিবলৈ যাওঁ তেনেহলে এটাই উপায় আছে all aij's are equal to 0 আৰু aij equal to 0 হোৱাৰ লগে লগে aji বিলাকো equal to 0 হ'ব লাগিব কাৰণ নহলে মানে ইটো সিটোৰ নেগেটিভ হৈ থকাটো কণ্ডিশ্যন দুইটা হেণ্ড ইন হেণ্ডত ঠিক আছে আমি নেক্সট লওঁ নেক্সট কুৱেশ্যনটো কৈছে কি A আৰু B দুটা নন জিৰ' স্কুৱেৰ মেট্ৰিক্স আৰু AB আৰু BA দুয়োটা ডিফাইন হয় তেন্তে ই কি মিন কৰে মানে ফাৰ্ষ্ট কথা আমাক কৈছে কি AB মাল্টিপ্লিকেশ্যনটো আৰু BA both are defined তেন্তে ফাৰ্ষ্ট কথা আমাক কৈছে কি যে number of columns of A not equal to number of rows of B number of rows of A not equal to number of columns of B both 1 and 2 have the same order both matrices 1 and 2 does not have the same order কি ভাবা স্যাৰ 3 টো হ'ব নেকি মোৰ মতে সেইটো হ'ব লাগে সিটো হ'ব লাগে both matrices 1 and 2 have same order both matrices 1 and 2 have the same order কি কৈছে এইটো A আৰু B মিন কৰিছে নেকি 1 and 2 বুলি কৈ পেলাই A আৰু B দুইটা মেট্ৰিক স্যাৰ চেম অৰ্ডাৰ A আৰু B ৰ কথা কৈছে আৰু সিহঁতৰ চেম অৰ্ডাৰ থাকিব লাগিব বুলি কৈছে ওকে দেখা যাওক and they have same order তেনেকুৱা টাইপত লিখিব লাগিছিল বাৰু কথাটো ভুল ambiguity হৈ গৈছে স্যাৰ কুৱেশ্যন কি হয় স্যাৰ মই শুনা নাই শুনা নাই এখন ইমেজ পঠিয়াইছিলো যে let A and B be two non-zero square matrix and AB and BA both are defined it means question number 20 বুলি আছে ইয়াতে AB আৰু BA যদি দুইটা ডিফাইন হ'ব লাগে সাপোজ A ৰ অৰ্ডাৰটো আমি M cross N ললো আৰু B ৰ অৰ্ডাৰটো আমি X cross Y লৈছো যিহেতু AB টো ডিফাইন স্কয়াৰ মেট্ৰিক্স নহয় হা সৰি স্কয়াৰ সৰি সৰি মেট্ৰিক্স দুইটা চেম M লওঁ cross N ল'ব। উম এতিয়া যিহেতু AB টো ডিফাইন হয় গতিকে তাৰ কলামটো আৰু ইটোৰ ৰ'টোৰ লগত মিলিব লাগিব সো আমাৰ M is equal to X হ'ব লাগিব লগতে B cross A টো আকৌ তোমাৰ ডিফাইন হয় গতিকে এইটো আৰু এইটো আমাৰ মিলিব লাগিব গতিকে আমাৰ X equal to M দুই ফালৰ পৰা আমাৰ সেইটো বস্তুই সাজেষ্ট হৈ আছে সো ইয়েস স্যাৰ M ক্ৰছ M আৰু X ক্ৰছ X কিয় ল'লে স্যাৰ ইয়াতো স্কুৱেৰ মেট্ৰিক্স নেকি জাষ্ট স্কুৱেৰ মেট্ৰিক্স বুলি লিখিছে অ নন জিৰ' স্কুৱেৰ মেট্ৰিক্স দুইটা সো সেইফালৰ পৰা মানে অৰ্ডাৰটো সেম হ'ব লাগিব বুলি আমি গম পাইছো কিন্তু ইয়েস এৰ ৰ' বা কলামৰ লগত বিৰ ৰ' বা কলাম নিমিলিবও পাৰে সেইটো আমি এইটোও দেখা পাইছো মানে বস্তুটো যে এ যিটো ৰ' বা কলাম সেইটো আমাৰ বিৰ ৰ' কলামৰ লগত নিমিলিব পাৰে ইয়াৰ কলামৰ লগত বিৰ ৰ' বা কলামৰ লগত আমাৰ নিমিলিব পাৰে ইয়েস সো সেইফালৰ পৰা আমাৰ 1 আৰু 2 দুইটা অপচন কাৰেক্ট আছিলে কিন্তু 3 is more precise option number 3 ঠিক আছে স্যাৰ এইটো কি ক'লে আপুনি কলম নিমিলা স্যাৰ কথাটো স্যাৰ মানে এইটো কোৱা কিহৰ বাবে হ'ল কোৱাচোন কি স্যাৰ আছে ৰ'ছ আৰু কলমছ এইটো কিহৰ বাবে হ'ল অপচন কেইটা চাই যোৱা প্ৰথম অপচনত কি কৈছে নাম্বাৰ অফ কলামছ অফ A not equal to number of rows of B
ছাৰ মোৰ মতে এইটো ফলছে ফলছ হ'ব নেকি? ষ্টেটমেণ্ট। এইটো এইটোতো ফলছ ফলছ ষ্টেটমেণ্ট। দেখোন। ছাৰ এইটোতো ফলছ ফলছ হয় হয়। ন? ফলছেই হয়। এই নহয়, ভুল কৰিছে গোটেই অপশ্যন মখা, দেখা নাই? ওৱান নাই আৰু টু বুলি ঠিকেই। কওঁতে মই দুইটা অপশ্যন ছাৰ হেৰি ঠিকে কৰিছো। আছে। নহয় অ নহয়, আপুনি 1 আৰু 2 হেৰি ভাবিছে। অ ওৱান আৰু টু নহয় জানা, ওৱান আৰু টুৰ জেগাত এ আৰু বি বহিব লাগে হয়নে? হয় ছাৰ। সেইটোৱে কৈছো। 1 আৰু 2 উম, জেগাত এ আৰু বি বুলি ধৰিয়ে এনচাৰটো কৈছো আমি। মানে মই ভাবিছিলো কি ওৱান আৰু টু বুলি লিখোতে অপশ্যন বোথ দ্য 1 আৰু 2 ষ্টেটমেন্টছ, অপশ্যন ওৱান আৰু টু কাৰেক্ট হয়, এণ্ড দে হেভ ছেইম অৰ্ডাৰ, তেনেকে মই বুজিছিলো মানে। কিন্তু বুজিছো বুজিছো হয়। নহয়, নহয়, আচলতে ওৱান আৰু টু অপশ্যন দুইটা ভুলেই হয়। অ Both matrices A and B have same order. Yes. কাৰণ আমাৰ এইটো বস্তু ইয়াৰ পৰা prove হৈ গৈছে। So option number 3 is correct. Next আমাৰ আছে A is equal to cos alpha sin alpha then A plus A transpose is equal to identity. Then alpha value কি হ'ব? ইহঁতৰ মাজৰ কিবা অলপ হৈছেনে? ছাৰ মোৰ π/3 ওলাইছে। Hmm. মই কৰি চোৱা নাই টু বি অনেষ্ট, মানে এইটো পাৰিম আৰু দিয়ক। অ', yes, কাৰণ ট্ৰেন্সপ'জত কি হ'ব? দুটা বস্তুহে স্বাপ হৈ যাব আৰু তাৰ প্লাছ কৰাৰ পাছততো জিৰ' হৈ থাকিব চাগে। হয় সেইটোৱে কৈছো। টুৱাইচ cos alpha equal to 1 ওলাব আৰু তাৰপিছত উম, cos alpha equal to 1/2 হৈ যাব। বাদ দি ইনভাৰ্চটো উলিয়াই ল'লো। পাই বাই কি ওলালে? পাই বাই অপশ্যন কোনটো ওলাইছে? বি বি উম, আমি ডিটাৰমিনেণ্টলৈকে আহোঁ হা। আমাক এটা ডাঙৰ মেট্ৰিক্স ডিটাৰমিনেণ্ট দিয়া আছে। ডিটাৰমিনেণ্ট অফ 1 cos theta 1 minus cos theta 1 আৰু cos theta, তাৰপিছত -1 minus cos theta আৰু 1। ইয়াত থিতাটো আমাৰ পুৰা ঘূৰিছে twice pi। তেন্তে আমাৰ ডিটাৰমিনেণ্ট অফ এইটোৰ ওপৰত আমাৰ কমেণ্ট বিচাৰিছে। ডিটাৰমিনেণ্ট অফ এইটো কেনেকুৱা টাইপৰ হ'ব পাৰিব, কিন্তু ইয়াতে ভয়ংকৰ কথা এটাই, ক'বাত ডিটাৰমিনেণ্ট অফ এইটো 0 দিছে, ক'বাত আকৌ দিলে ডিটাৰমিনেণ্ট অফ এইটো বাপৰে, মোক কুৱেশ্যন লিখিবই পোৱা নাই হে ঋষি, ভয় খাই গৈছো মই। মজা। মিলি তোমালোকে এনেকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ বিলাক কৰি থৈ দিয়া, তেনেহ'লে বহুত ভাল কথা। তোমালোক মোৰ ওচৰলৈকে আহিবই নাপায় তেতিয়া। তোমালোকে জাষ্ট ডাউট সুধিব পাৰা এইটো কি হ'ব। এতিয়া যদি কোনোবাই আৰম্ভ কৰিছা, তেনেহ'লে এবাৰ ইয়াৰ ডিটাৰমিনেণ্টটো উলিয়াই চোৱা, বাকী আমি কৰি আছো কাম। 0 এবাৰ নহয় জানো? নহয়। নহয় ন? উম, ইয়াৰ ডিটাৰমিনেণ্টটো মোক উলিয়াই দিয়া। ইয়াৰ পৰাই তুমি এটা ইনচাইট পাই যাবা। না ঋষিৰ গম পালো।
2 plus মানে 2 ভুল নহয়, raised 2 to cos ওলাইছে। square theta নেকি? হুম পা স্যাৰ 2 মোৰটো প্লাছ 2 plus 2 cos square theta ওলাইছে। মানে 2 যদি আমি কমন নিও তেনেহলে 1 প্লাছ cos স্কুৱেৰ থিটা টাইপৰ আহিব। এতিয়া গমটো পালো ন যে cos স্কুৱেৰ থিটা ইজ নট -1, কিন্তু হ'ব নোৱাৰে -1 কেতিয়াও। cos স্কুৱেৰ আছে সি নেগেটিভ কেনেকে হ'ব, গতিকে যেতিয়ালৈকে ই -1 নহয় তেতিয়ালৈকে ই 0 নহয়। চ' 0 নোহোৱালৈকে ডিটাৰমিনেন্ট অফ এ ইজ নন জিৰ', গতিকে আমি ফচি গলো মেইনলি, কাৰণ বাকী অপশ্যনকেইটা দেখাত বহুত বেয়া হা। কিন্তু আচলতে এটা কথা চোৱা, তুমি যিমানেই তোমাৰ এতিয়া কথাবিলাক কেনেকুৱা হৈ যাব যে আমি গম পাওঁ আমি এতিয়া ৰেঞ্জটো বিচাৰিব লাগিব ন। চ' ৰেঞ্জ বিচাৰিব পৰা জেগা এটাই আছে, ইজ cos থিটা। আমি জানো cos থিটাৰ ভেলুবিলাক কি হয়, -1 আৰু 1ৰ মাজত থাকে ফৰ এনি থিটা। কিন্তু cos থিটা নালাগে, আমাক লাগে cos স্কুৱেৰ থিটা, হয়। তেন্তে cos স্কুৱেৰ থিটা ক'ত থাকিব? আমি কি চবফালে স্কুৱেৰ কৰি দিম নেকি? নহয়, আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম কোৱা? 0 আৰু 1ৰ মাজত নেকি? 0 আৰু 1ৰ মাজত। cos স্কুৱেৰ থিটাটো আমাৰ থাকিব 0 আৰু 1ৰ মাজত। এতিয়া তোমালোকে অলপমান কিবা এটা ইনচাইট পাব লাগে, কাৰণ cos স্কুৱেৰ থিটা যিমানে আমি বঢ়াই বঢ়াই গৈ থাকিম সিমানে এই ভেলুটো বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে ইয়াৰ যিটো মিনিমাম তেতিয়া ইও মিনিমাম ল'ব, ইয়াৰ যিটো মেক্সিমাম তেতিয়া সিও মেক্সিমাম ল'ব। এতিয়া তোমালোকে আনচাৰটো কৰা, মই আকৌ এটা লিংক দি আছো। অপশ্যন 2টো অপশ্যনটো 2। অপশ্যন টু, মই লিংকটো আকৌ এবাৰ দিম দেই। নেক্সট আমাক এটা মেট্ৰিক্স দিয়া আছে কি, a is equal to a 0 0 0 a 0 0 0 a। ই এটা স্কেলাৰ মেট্ৰিক্স হয় নাই? তেন্তে আমাক লাগে ডিটাৰমিনেন্ট অফ এডজইন্ট অফ a কি হয়? স্যাৰ e to the power 6 হ'ব নেকি? a to the power 6, ডিটাৰমিনেন্ট অফ এডজইন্ট অফ a আমাৰ কি আছিলে? ডিটাৰমিনেন্ট অফ a to the power 3 -1 হৈ যাব ন। So ডিটাৰমিনেন্ট অফ a to the power 2। ডিটাৰমিনেন্ট অফ a আমাৰ কি আহিব? এইকেইটাৰ মাল্টিপ্লিকেশ্যনটো আমাৰ কি হ'ব? a কিউব স্কুৱেৰ। So a to the power 6। সদায় এটা বস্তু ধ্যান ৰাখিবা, কুৱেশ্যনটো ৰাখিছো কিয় মই ইয়াতে, যদি এইটোৰ জাগাত তোমাক যদি এনেকেও দিলে তেন a is equal to a 0 0 b a 0 c d e এনেকুৱা টাইপৰ এটা মেট্ৰিক্স দিলে, এইবিলাকক কি বুলি কয়? ট্ৰাইংগুলাৰ মেট্ৰিক্স। যেনেকুৱা ইয়াতে যেন ডায়গনেল তুমি দেখিছা, এই ডায়গনেলডালৰ তলৰ পাৰ্টটো আমাৰ কি আছে? নন জিৰ' আছে, হয় নাই? গতিকে এইবিলাকক কয় লোৱাৰ ট্ৰাইংগুলাৰ মেট্ৰিক্স। আৰু ওপৰৰখিনি নন জিৰ' হৈ পেলাই তলৰখিনি যদি জিৰ' হৈ যায় তেনেহ'লে আমি ক'ম তাক লোৱাৰ আপাৰ ট্ৰাইংগুলাৰ মেট্ৰিক্স। যেতিয়া কোনোবা এটা মেট্ৰিক্স ট্ৰাইংগুলাৰ টাইপৰ হ'ব, মানে ডায়গনেলৰ ওপৰৰখিনি নাইবা তলৰখিনি যদি টোটেলি জিৰ' হৈ যায়, তেনেহ'লে তেনেকুৱা টাইপৰ মেট্ৰিক্সৰ ডিটাৰমিনেন্ট আমাৰ সদায় কি ওলাই? সদায় ওলাই মাল্টিপ্লিকেশ্যন অফ দি এলিমেণ্টছ ইন দ্য ডায়গনেল। মানে ইয়াতে কি ওলাব? a স্কুৱেৰ ইনটু কিউ। সেইটো পাছলৈকো মনত ৰাখিবা যে ট্ৰাইংগুলাৰ মেট্ৰিক্স বিলাকৰ ডিটাৰমিনেন্ট আমাৰ কেনেকে ওলাই? জাষ্ট ডায়গনেল এলিমেণ্ট কেইটা আমি মাল্টিপ্লাই কৰি দিব লাগে দেই। এইটো ফালৰ পৰা আমি ডাইৰেক্টলি গম পাওঁ যে এইটো কুৱেশ্যনৰ কাৰণে কি হৈছে আমাৰ ইয়াতে মাল্টিপ্লিকেশ্যন অফ ডায়গনেল এলিমেণ্ট মানে a to the power 3। নেক্সট, এইটো আমাৰ অলপমান কাম ওলাব পাৰে ইয়াতে। এটা ডিটাৰমিনেন্ট দিয়া আছে, মেইনলি ডিটাৰমিনেন্টৰ ফৰ্মত এটা ইকুৱেশ্যন দিয়া আছে, x 2 3 1 x 1 3 2 x is equal to 0। এইটো এটা ইকুৱেশ্যন হয়, যিটো ইকুৱেশ্যনৰ x is equal to -4 is a root। কিন্তু গম পাইছা বস্তু ডায়গনেলত কি আছে দেখিছানে? 3টা x দিয়া আছে, গতিকে ইয়াক যদি আমি সলভ কৰোঁ তেনেহ'লে মোষ্ট প্ৰবলি আমি এটা কিউবিক ইকুৱেশ্যন পাম। গতিকে তাৰটো 0 থাকিব তোমাৰ 3টা, হয় নাই? তাৰ মাজৰ পৰা এটা এইটো দি দিছে, গতিকে এটা ভেলিড কুৱেশ্যন সুধিছে কি sum of the other two roots।
গতিকে আমি এটা ট্ৰাই কৰোঁ, আমি ট্ৰাই কি কৰোঁ, এইটো ইকুৱেশ্যন ফিজিকেলি বিচাৰিবলৈ ট্ৰাই কৰোঁ। এইটো 10ৰ পলিনমিয়েল এটা কুৱেশ্যন আছিলে না, এইটো ডিটাৰমিনেণ্টত কনভাৰ্ট কৰি তাৰপিছত এইটো x-4 আছে, x+4 দি ডিভাইড কৰি x দিও প্লাছ এইটো 10ৰ, তেতিয়া এটা ইকুৱেশ্যন পাই যাম, কোৱাড্ৰেটিক ইকুৱেশ্যন। এইটো সলভ কৰিলে দুটা ৰুটছ ওলাই যাব পাৰে স্যাৰ। দুটা ৰুট ওলাই যাব পাৰে নহয়, ওলাই যাব সেইটোৱে দুটা ৰুট। ভাবিছো। য়েছ, কিন্তু মোৰ হিচাপত তাতকেও অলপমান ইজিকে ওলাব, মানে ডিটাৰমিনেণ্টটো যদি অলপমান সলভ কৰা, মোক জাষ্ট কিউবিক ইকুৱেশ্যনটো বিচাৰি দিয়াচোন। মানে সলিউশনটো মানে যদি তুমি ইকুৱেশ্যনটো উলিয়াই দিয়া তাৰ পৰাই ওলাই যাব আমাৰ, আৰু ডিভাইডলৈকে নাযাওঁৱে। তোমালোকৰ 10ৰে বস্তু হয় এইটো, তাতে আমাৰ এক্সট্ৰা কিবা এটা আছিলে। x³ minus 13x plus 6 equal to 0. অ'কে, মই ডাইৰেক্ট পাতিছো দেই সুধি পেলাই। কৃষি এগ্ৰি কৰা, এতিয়া ওলাইছেনে তোমাৰ? অ'কে, এতিয়া এটা বস্তু মনত আছে, আমি ক্লাছ 10লৈকে অলপমান ঘূৰি গৈছো হা। ছাপোজ কোনোবা এটা ইকুৱেশ্যনৰ আলফা, বিটা, গামা কি হয়, কোনোবা এটা কিউবিক পলিনমিয়েলৰ 0 হয়, তেন্তে সেই কিউবিক পলিনমিয়েলটো কেনেকুৱা আছিলে দেখাত? x³ minus alpha plus beta plus gamma into x square plus alpha beta, beta gamma, gamma alpha into x minus alpha beta gamma equal to 0. মনত আছেনে? হয় স্যাৰ। এইটো বস্তুৱে হয়। স্যাৰ কোৱা। কোৱাচোন। স্যাৰ এইটো কিউবিক পলিনমিয়েলটো x³ minus 13x plus 12 ওলাইছে। x³ minus 13x plus 12 পাইছা? আচ্ছা, হয় স্যাৰ, 12 হয়। 12 মই 6 6 কিয় লিখিলো? 12, অ'কে। হয়তো মেটাৰ নকৰিব, কাৰণ আমাক কি লাগে চোৱা, আমাৰ মেইন কনচাৰ্টটো হৈছে চাউণ্টি ৰুটছৰ লগত ন। ভেলুটো উম, এতিয়া তুমি এটা বস্তু দেখা পাইছা যে চাউণ্টি ৰুটছৰ লগত তোমাৰ কি হয়, এক্স স্কোৱাৰৰ বস্তুটো লাগে। তে কোৱাচোন চাউণ্টি ৰুটছ আমাৰ কি হ'ব? এইটো ইকুৱেশ্যন চাই পেলাই কি দেখিছা? মাইনাছ চাবা অলপ, ইকুৱেল টু 0 হ'ব। 0 হ'ব, য়েছ, ঘপকে নকবা। চ' আমাৰ কি হৈ গ'ল, 0 ওলালে। কিয় তাৰ মাজৰ পৰা এটা ৰুটটো আমাক 4 বুলি দিয়া আছে, চৰি -4 দিয়া আছে, -4 দিয়া আছে, গতিকে -4 প্লাছ বিটা প্লাছ গামা ইজ ইকুৱেল টু 0, মানে সাম অফ দি আদাৰ টু ৰুটছ কি ওলালে, 4 ওলালে। আমাৰ অপশ্যন নম্বৰ 1 হ'ব। নেক্সট আমি এটা এছাৰশ্যন দিলো, কিন্তু ৰিজনটো দিবই পাহৰিলো। আমাক কি কৈছে, A, B, C are even numbers. Even numbers. তেন্তে এটা ডিটাৰমিনেণ্ট আমাক দিয়া আছে, ডিটাৰমিনেণ্টটো কেনেকুৱা? A minus 1, A, A plus 1, B minus 1, B, B plus 1, C minus 1, C, C plus 1. এছাৰশ্যনটো আমাৰ কেনেকুৱা? এছাৰশ্যনটো হৈছে আমাৰ ইজ ইভেন। এই ডিটাৰমিনেণ্টটো আমাক ইভেন বুলি কৈছে। যদি এ বি চি ইভেন হয় তেনেহ'লে এই ডিটাৰমিনেণ্টটো ইভেন হ'ব। ডিটাৰমিনেণ্ট 0 ওলাইছে না, ডিটাৰমিনেণ্ট আমাৰ দৰকাৰ নাই ডিটাৰমিনেণ্টটো কি হয়, কিন্তু আমাৰ এছাৰশ্যনটো হৈছে এইটো। ৰিজনটো মই দিব পাহৰিলো, ৰিজনটো আমাক কি দিছে, sum or product of even numbers is always even. এইটো হৈছে আমাৰ ৰিজন। এতিয়া আমি চাব লাগে এছাৰশ্যন আৰু ৰিজনৰ মাজৰ পৰা কোনটো ট্ৰু কোনটো ফলছ, নে দুইটা ট্ৰু নেকি। যদি দুইটা ট্ৰু হয় তেনেহ'লে ৰিজনটোৱে এছাৰশ্যনটোক কাৰেক্টলি এক্সপ্লেইন কৰিছে নে নাই। হা, এতিয়া এটা কথা চোৱা,
প্ৰথমতে চাওঁ এছাৰচনটো শুদ্ধ হয় নে নাই। এছাৰচনটো শুদ্ধ হ'বনে বাৰু, কি ভাবা? নহ'ব হুম? নহ'ব নেকি? কিয় নহ'ব? তাৰ ডিটাৰমিনেণ্টৰ ভেলুৱে 0 ওলাই আছে, নেচাৰেল নাম্বাৰটো নহ'বই। 0 ইজ এ ইভেন নাম্বাৰ। ছাৰ তাত ইভেন নেচাৰেল নাম্বাৰ দিয়া আছে যে। ইভেন নেচাৰেল নাম্বাৰ হ'ব পাৰে। ABC হে ইভেন নেচাৰেল নাম্বাৰ, ডিটাৰমিনেণ্ট ইভেন নেচাৰেল নাম্বাৰ নহ'বও পাৰে, মানে নেচাৰেল নাম্বাৰ নহ'বও পাৰে, কিন্তু 0 ওলাইছে ইভেন হ'ব। কনচেপ্টটো আমি কি চাওঁ চোৱা, তুমি চোৱা a মাইনাছ ওৱান, a মাইনাছ ওৱান, a মাইনাছ ওৱানৰ যদি হিচাপত যদি আমি এক্সপাণ্ড কৰোঁ তেনেহ'লে আমি ইয়াক আৰু ইয়াক ল'ব লাগিব। তুমি চোৱা b এটা ইভেন নাম্বাৰ, গতিকে b ইনটু c মাইনাছ ওৱান, b ইনটু c প্লাছ ওৱান ইভেন হ'ব, c ইনটু b প্লাছ ওৱান আকৌ ইভেন হ'ব। গতিকে এইখিনি তোমাক ইভেন দিব, গতিকে ইয়াৰ লগত যদিও ই অড হৈ গ'ল ষ্টিল ইভেন পাবা। এইটো এটা ইভেন নাম্বাৰ, গতিকে তুমি যিয়ে মাল্টিপ্লাই নকৰা কিয় ইভেন ওলাব। এইটো এটা অড নাম্বাৰ, কিন্তু ইয়াৰ লগত পাল্লাত কোন পৰিব, ইয়াৰ লগত পৰিব এইটোৰ লগত এইটো আৰু এইটোৰ লগত এইটো। কিন্তু তুমি চোৱা বি আৰু চি ইভেন আছিলে, গতিকে এইখিনি পাৰ্টত তুমি ইভেন পাই যাবা। গতিকে এইটো যদিও অড হৈ আছে ষ্টিল দ্য প্ৰডাক্ট উইল বি ইভেন। তুমি দেখিছা কি এইটো ৰ' লৈ পেলাই আমি যে ডিটাৰমিনেণ্টটো উলিয়াইছো, গোটেইফালে তোমাৰ ইভেন নাম্বাৰ ওলাই গৈছে, আৰু আমাক কি কৈছে sum of even number is even number, গতিকে গোটেই ডিটাৰমিনেণ্টটো ইভেন হৈ যাব। গতিকে assertion is true, assertion true হ'ব, আৰু ৰিজনটো true হয়েই। তাৰ কুৱেশ্যনত ইভেন নেচাৰেল নাম্বাৰ আছিলে। উম উম আচ্ছা, ডিটাৰমিনেণ্টটো ইভেন নেচাৰেল নাম্বাৰ দিয়া আছে। হয় ছাৰ, সেইটো সেইটোত নহ'ব নেকি? ধৰিছা। অ তাৰপৰা তুমি ডিটাৰমিনেণ্টটো উলিয়াইছিলা মানে। ছাৰ 0 ওলাইছে। বাৰু আমি কুৱেশ্যনটো মডিফাই কৰি পেলাই এইটো কৰিলো দিয়া। এতিয়া কথাটো গম পাইছানে মই কি ক'লো? ছাৰ চাপ'জ আমি নেচাৰেলটো আঁতৰ কৰি দিলো, নেচাৰেল নাম্বাৰটো আঁতৰ কৰি দি পেলাই মানে আল্টিমেটলি দুইটা কাৰেক্ট, কিন্তু কাৰেক্ট হলে আমাৰ কি হৈ যায়, দুটা বস্তু আহি যায় যে ৰিজনটোৱে এছাৰচনটোক হেণ্ডেল কৰিব পাৰিছে নাই, আৰু ইয়াতে পাৰিছে। আমি আল্টিমেটলি এইটো বস্তু ইউজ কৰিছো আমি ইয়াতে টু প্ৰুভ, হয় নাই? চ' সেইফালৰ পৰা এছাৰচন আৰু ৰিজনটো দুইটা ট্ৰু হয়, আৰু লগতে ৰিজনটো এছাৰচনটোক ধুনীয়াকে এক্সপ্লেইন কৰি আছে। য়েছ, এতিয়া যদি আমাক ইভেন নেচাৰেল নাম্বাৰৰ কথা কৈ দিয়ে, সেইটো এটা বেলেগ এটা ইনচাইট পৰি গ'ল আমাৰ ইয়াতে, নেচাৰেল নাম্বাৰ, তেনেহ'লে এছাৰচনটো আমাৰ ফলছ হৈ যাব। এছাৰচন ফলছ হ'ব কিন্তু ৰিজনটো ট্ৰু হ'ব, সেইটো এটা বেলেগ এটা টাইপৰ বস্তু আহিব ন। অ'কে, নেক্সটটো ইজি আছে ন, এনেই আৰু 0 0 4 মেট্ৰিক্স 4 0 0, ই তোমাৰ কি মেট্ৰিক্স হয়? স্কুৱেৰ মেট্ৰিক্স হয় নে, ডায়াগনেল মেট্ৰিক্স হয় নে, ইউনিট মেট্ৰিক্স হয় নে, নান অফ দিছ হয়? স্কুৱেৰ মেট্ৰিক্স। স্কুৱেৰ মেট্ৰিক্স, ডায়াগনেল নহয়। নহয় ছাৰ। য়েছ, ডায়াগনেল হ'বলৈ হ'লে কি হ'ব লাগিব, আমাৰ আই বিলাক নন জিৰ' হ'ব লাগিব ন, আৰু বাকী চব জিৰ' হ'ব লাগিব। হয়। বাকীটো ছেটিছফাই কৰিছিলে, কিন্তু ডায়াগনেলডাল আমাৰ কোনডাল, এইডাল, ইয়াক বাদ দি বাকীখিনি জিৰ' লাগিছিলে, কিন্তু এইটো আৰু এইটোৱে ফচাই থৈ দিছে। চ' আমাৰ ই কেৱল এটা স্কুৱেৰ মেট্ৰিক্স হ'ব। ইমানে আছিল আজিৰ কাৰণে। আমি নেক্সট কি পঢ়িম কোৱা? তাৰ মানে কণ্টিনিউটি। কণ্টিনিউটি, ঠিক আছে। এনেই মেট্ৰিক্স এলিমেণ্টৰ পিছত কণ্টিনিউটি আহে বাৰু, ঠিক আছে তেন্তে।
বাকী এক্সট্ৰাকে কিবা কৰি আছে নেকি পিয়ুষ ঋষি? ছাৰ মই CWE কাৰণে মানে প্ৰিপেয়াৰ কৰিছো 11 খিনি অ অলপ পঢ়ি আছো। ভাল, JEE কাৰণে একেখিনি জেগাতে হৈ যাব, কিন্তু তোমালোকৰ ভালেই হ'ব। হয় তাকে ভাল, কিবা এটা কৰি থাকা, মাত্ৰ কৰি থাকা, তোমালোকে কৰি হয় আছা, বহুত ভাল লাগিছে। বহুত ভাল কথা। ঠিক আছে দিয়া, থেংক ইউ, গুড নাইট চবকে। হয় ছাৰ গুড নাইট ছাৰ। থেংক ইউ ছাৰ। গুড নাইট। গুড নাইট। গুড নাইট।